দক্ষিণ আমেৰিকাস্থিত পৃথিৱীৰ হাওঁফাওঁ নামেৰে জনাজাত এমাজন সকলোতকৈ প্ৰাচীন আৰু ৰহস্যময় বৰ্ষাৰণ্য। ই পৃথিৱীৰ মুঠ মাটিকালিৰ 2% আগুৰি থকাৰ লগতে ই প্ৰায় 10%তকৈও অধিক অক্সিজেন নিৰ্গত কৰি আছে। এই এমাজন বৰ্ষাৰণ্য ইমানেই ঘন যে বৰষুণৰ পানী আহি মাটিত পৰালৈকে প্ৰায় 10 মিনিট সময় লয়। ইয়াত 40,000 বিধ গছ, 130 বিধ চৰাই, 3,000 বিধ মাছ, 430 বিধ জন্তুৰ লগতে 2.5 লাখতকৈও অধিক পোক-পতংগ পোৱা যায়। গতিকে বন্ধুসকল, আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে এমাজন বৰ্ষাৰণ্যত পোৱা 5টা ভয়ানক প্ৰাণীৰ বিষয়ে জানো। 1 নম্বৰ, গ্ৰীণ এনাকণ্ডা। এমাজন বৰ্ষাৰণ্য বুলি ক'লেই সকলোৰে মনত প্ৰথমতে ভাহি অহা নামটো হৈছে এনাকণ্ডা। হয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ তথা ভয়ংকৰ সাপ গ্ৰীণ এনাকণ্ডা এমাজন অৰণ্যতেই পোৱা যায়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 9 মিটাৰ হোৱাৰ লগতে ওজন 230 কেজিতকৈও অধিক হয়। জনপ্ৰিয় চিনেমা এনাকণ্ডাত দেখুওৱাৰ দৰে ইহঁতি নিজৰ চিকাৰ গাৰে মেৰিয়াই কৰে। যেতিয়ালৈকে চিকাৰ মৰি নাযায় তেতিয়ালৈকে ইহঁতি এৰি নিদিয়ে। জানিব পৰা গৈছে যে ইহঁতি এবাৰ চিকাৰ কৰি খোৱাৰ পাছত বহু মাহলৈকে খোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। 2 নম্বৰ, বুলেট এণ্ট। এইবিধ পৰুৱা প্ৰায় 2 চেণ্টিমিটাৰ পৰ্যন্ত বাঢ়ি যায়। বুলেট এণ্ট বুলি পৰিচিত এই পৰুৱাবিধে কামুৰিলে হোৱা বিষ বন্দুকৰ গুলীৰ লগত তুলনা কৰিব পাৰি। এইবিধ পৰুৱা পৃথিৱীৰ সকলো পৰুৱাতকৈ বিষাক্ত হয়। ইয়াৰ বিষে ডাঙৰ ডাঙৰ জীৱ-জন্তুকো পেৰালাইচিছ কৰিব পাৰে। 3 নম্বৰ, পিৰানহা। পিৰানহা কেইবা প্ৰকাৰৰ আছে আৰু তাৰ ভিতৰত কেৱল ব্লেক আৰু ৰেড বেইল্ড পিৰানহাইহে মানুহক আক্ৰমণ কৰে। শুনা যায় যে সাধাৰণতে এই মাছটোৱে গোট বান্ধি চিকাৰ কৰে আৰু তীক্ষ্ণ দাঁতকেইটাই নিজৰ চিকাৰক নিমিষতে শেষ কৰি পেলায়। এমাজন অৰণ্যত পোৱা সকলোতকৈ ভয়ানক চিকাৰী বুলি ই জনাজাত। ই পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ মাছৰ ভিতৰত এটা অন্যতম মাছ। 4 নম্বৰ, ইলেক্ট্ৰিক ইল। চিলিণ্ডাৰ সদৃশ এই মাছবিধৰ দৈৰ্ঘ্য প্ৰায় 8 ফিট হোৱাৰ লগতে ওজনো প্ৰায় 20 কেজি পৰ্যন্ত হয়। ইয়াৰ বিশেষত্ব এই যে ই পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে নিজৰ দেহৰ পৰা কাৰেণ্ট উৎপন্ন কৰিব পাৰে। ইয়াৰ দেহত থকা 6,000 বিধ বিশেষ চেলৰ পৰা উৎপন্ন হোৱা কাৰেণ্ট 600 ভল্টতকৈও বেছি হয় আৰু ইহঁতি এই কাৰেণ্ট চিকাৰৰ সময়ত ব্যৱহাৰ কৰে। 5 নম্বৰ, জেগুৱাৰ। দক্ষিণ আমেৰিকাৰ মূল নিবাসী জেগুৱাৰ মেকুৰী পৰিয়ালৰ এবিধ শক্তিশালী প্ৰাণী। ইয়াৰ শক্তি সিংহ আৰু বাঘতকৈও অধিক। ই দিন-ৰাতি, মাটি, পানী যিকোনো সময়তে যিকোনো ঠাইতে চিকাৰ কৰিব পাৰে। ই এক ভয়ংকৰ চিকাৰী। পৃথিৱীৰ ভয়ংকৰ জীৱ-জন্তুৰ ভিতৰত ইও এক অন্যতম। বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।